বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় মাৰ্চ মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি হিতাধিকাৰীৰ সকলৰ একাউণ্টত সোমাব টকা আপোনাৰ একাউণ্টত সোমাইছে নেকি টকা স্ক্ৰিনত দিয়া মেছেজটোলৈ মন কৰক এনেদৰে আপোনালোকৰ স্ক্ৰিনত মেছেজটো আহিব ডিটেইলছত আপোনালোকক জনাম কিদৰে মেছেজটো আহিব বা কেনেকৈ টকাখিনি আপোনালোকৰ একাউণ্টত সোমাব সেই সম্পৰ্কে জনাবলৈ যত্ন কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ ইউটিউব চেনেলটো চাই আছে তেন্তে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুক পেজটোত চাই আছে ফেসবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল তেন্তে আহক আমি অলপো পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো নিশ্চয় আপোনালোকে গম পায় অৰুণোদয় আঁচনিখনে আপোনালোকক মাৰ্চ মাহৰ 10 তাৰিখে আপোনালোকৰ একাউণ্টত সোমোৱাব কিমানকৈ টকা 9000 কৈ টকা সেই একাউণ্টত আপোনালোকৰ টকাখিনি সোমাবৰ বাবে কেনেদৰে মেছেজ আহিব আপুনি পোনপ্ৰথমে স্ক্ৰিনত দিয়া মেছেজটোলৈ মন কৰক স্ক্ৰিনত দিয়া মেছেজটো নিশ্চয় দেখিছে ইয়ৰ ক্ৰেডিট অৰ্থাৎ একাউণ্ট নাম্বাৰটো তাত দি থোৱা আছে আৰু আপোনালোকক তাৰিখটো দিব অৰুণোদয় 3 তাৰিখটো দিব দিয়াৰ পিছত আপোনালোকক অৰুণোদয় 3 বুলি দেখাব 3 বুলি দেখুৱাৰ পিছত 9000 টকা ক্ৰেডিট বুলি দেখাব যদি আপোনাৰ একাউণ্টত বেলেন্স আছে সেই বেলেন্সটো তাত শো কৰিব শো কৰাৰ পাছত তাৰ পিছত আপোনালোকৰ একাউণ্টত দেখাব টোটেল কিমান বেলেন্স আছে নিশ্চয় দেখিছে তেনেদৰে আপোনাৰ একাউণ্টত মোবাইলত মেছেজ আহিব নিশ্চয় গম পাইছে যদি আপোনাৰ মোবাইল নাম্বাৰটো লিংক আছে আপুনি অপেক্ষা কৰক মাত্ৰ আপোনালোকৰ হাতত আছে কেইদিনমান সময় 10 তাৰিখে আপোনালোকে সোমাবলৈ সক্ষম হ'ব আপোনাৰ একাউণ্টত সোমাবৰ সক্ষম হ'ব হিমন্ত বিশ্ব শৰ্মাই কৈ আছে তেওঁ যিহেতু মাৰ্চ মাহৰ 10 তাৰিখে আপোনালোকৰ একাউণ্টত সোমাব 9000 কৈ টকা দিনৰ 11 বজাত আপোনালোকৰ একাউণ্টত সোমাব নিশ্চয় এতিয়া বুজিব পাৰিলে যদি আপোনালোকৰ একাউণ্টত টকাখিনি নুসুমায় বা আপোনাৰ মোবাইললৈ মেছেজ নাহে পোনপ্ৰথমে আপুনি বেংকত আপ টু ডেট কৰিব আপোনাৰ নিজৰ পাসবুকখন তেতিয়া নিশ্চয় আপুনি জানিব পাৰিব যদি আপোনাৰ একাউণ্টত টকা নুসুমায় ডিবিডিৰ জৰিয়তে নিশ্চয় অসম চৰকাৰে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই কৈছে এইটোৱে বৃহৎ ডিবিডি মহিলাসকলক যি প্ৰথমবাৰৰ বাবে ডাঙৰ ডিবিডিৰ জৰিয়তে অৰ্থাৎ তেওঁলোকক 40 লাখ মহিলাৰ একাউণ্টত টকাখিনি প্ৰেৰণ কৰিব নিশ্চয় আপুনি জানিব পাৰিছে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছে আৰু ইয়াৰ মাজতে এটা আপোনালোকক সৰু এটা কথা কৈ থৈ যাওঁ যদি আপোনাৰ একাউণ্টত টকাখিনি নুসুমায় তেন্তে আপুনি নিজৰ ডিসি অফিচত এখন এপ্লিকেশন কৰিব এপ্লিকেশন কৰাৰ পিছত তেওঁলোকে কেনেদৰে কি কৰিব লাগে সকলোখিনি ডিটেইলছত আকৌ পুনৰ আপোনাৰ একাউণ্টত সোমাবৰ বাবে সক্ষম হ'ব নিশ্চয় আপুনি বুজিব পাৰিলে যদি আপুনি ডিবিডি লিংক কৰা নাই ডিবিডি লিংক কৰিব অৰ্থাৎ ডিবিডি লিংক নকৰিলেও আপোনাৰ যদি একাউণ্টত অৰ্থাৎ বেংক একাউণ্টত আধাৰ কাৰ্ডটো লিংক হৈ আছে সংলগ্ন হৈ আছে সেইটোৱে হৈ যাব আপুনি ডিবিডি লিংক কৰাৰ কোনো প্ৰয়োজন নাই এতিয়া পোনপ্ৰথমে কৈ দিছো আপোনাৰ যদি আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক হৈ আছে তেন্তে আপোনাৰ একাউণ্টত টকাখিনি সোমাব ডিবিডি লিংক কৰাৰ কোনো প্ৰয়োজন নাই বহুতখিনি কথা কৈ আছিল বিভিন্ন বন্ধু বান্ধৱীয়ে কমেন্টৰ মাধ্যমেৰে কমেন্ট কৰি সুধি আছিল নিশ্চয় আপুনি বুজিব পাৰিলে আৰু যদি কিবা প্ৰশ্ন কুৱেশ্যন ৰৈ গৈছে কমেন্টৰ মাধ্যমেৰে কমেন্ট কৰি সুধিব মই আপোনালোকক যিমান পাৰো সিমান সহায় কৰিবলৈ যত্ন কৰিম এই ভিডিওটোত সৰু এটা ইনফৰমেশন দিবৰ বাবে যত্ন কৰিলো যদি ভিডিওটোৰ জৰিয়তে উপকৃত হ'ল ভিডিওটো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি বা ফেসবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ